আজি বনাম কলপচলাৰ এটা খুব সুস্বাদু ৰেচিপি আৰু এই ৰেচিপিটোৱে মাছ মাংস পাহৰাই দিব। ইমানে টেষ্টি ৰেচিপি হয় এই ধৰণে আৰু মই একেবাৰে বেলেগ ধৰণে বনাইছোঁ। আৰু প্ৰথমতে কলপচলাটো একেবাৰে কুমলীয়া কলগছৰ পুলি হয় আৰু এই ধৰণে মই প্ৰথমতে ইয়াৰ ছালখন এৰুৱাই লৈছোঁ। এয়া চাওক গোটেইখিনি মই এই ধৰণে এৰুৱাই লৈছোঁ আৰু এতিয়া এইখিনি মই পেলাই তাৰপিছত মই এইটো একেবাৰে পাতলকৈ গোটেইখিনি কটাৰীৰেও কাটিব পাৰি, কিন্তু মই অলপ সোনকালে হ'বলৈ কি কৰিছোঁ এই ধৰণে কটাৰীৰে পূৰা কাটি লৈছোঁ আৰু ভিতৰৰ পৰা এটা এই ধৰণে কিবা ৰছীৰ নিচিনা ওলাই সেইটো পেলাই দিব লাগে। আৰু তাৰপিছত এইখিনি এই ধৰণে গ্লাছেৰে মই কাটি লৈছোঁ। তেতিয়া মানে কি হয় একেবাৰে মিহি হৈ যায়গৈ। আৰু মই আজি কুকাৰত নবনাওঁ, মই কেৰাহীতে বনাম, সেইকাৰণে এই ধৰণে গ্লাছেৰে কাটি লৈছোঁ। গোটেইখিনি কটা হোৱাৰ পিছত তাৰপিছত ইয়াত নিমখ আৰু হালধি দি পেলাই ভালকৈ একেবাৰে সানি পেলাই থৈ দিম। খুব ভালকৈ সানিব যাতে গোটেইখিনি মানে হালধি আৰু নিমখ যাতে লাগি যায়, তেতিয়া একেবাৰে কোমল হৈ যাব। আৰু এই ধৰণে পূৰা মোহাৰি মই নিমখ লগাই এতিয়া মই থৈ দিম। তেতিয়ালৈকে মই এটা মছলা ৰেডি কৰিছোঁ। মই লৈছোঁ নহৰু, আদা, কেঁচা জলকীয়া লৈছোঁ আৰু মই অলপ জালুক কেইটামান গোটা জালুক লৈছোঁ আৰু এইখিনি মই ভালকৈ পিচি ল'ম। আৰু চাওক এইখিনি পূৰা পিচা হৈ গ'ল আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, তাত মই অলপ তেল দি লৈছোঁ। আৰু এই গৰমৰ সময়ত কলপচলাটো খাবই লাগে, ইমানে মানে তাত পানী থাকে আৰু সেইকাৰণে ডিহাইড্ৰেশ্যনৰ কাৰণে খুব ভাল কলপচলা। আৰু সকলোৱে জানেই কিমান মানে ইয়াত ভিটামিন থাকে, সেইকাৰণে কলপচলা খাব লাগে। আৰু এতিয়া মই অলপ ডাঙৰকৈ আলু কাটিছোঁ, কাটি পেলাই এইখিনি অলপ তেলত ফ্ৰাই কৰি ল'ম আৰু অলপ হালধি দিছোঁ, তেতিয়া মানে কালাৰটো খুব ভাল আহিব আলুৰ। আৰু এতিয়া এইখিনি চাওক হৈ গ'ল, 20 মিনিটমান হৈ গ'ল। এতিয়া এইখিনি মই অলপ ভালকৈ আকৌ হাতেৰে মোহাৰি পেলাই আৰু এইখিনি খুব ভালকৈ 2-3 বাৰ খুব ভালকৈ ধুই ল'লোঁ। ধুই পেলাই চাকনি এখনত চাকি দিছোঁ, তেতিয়া পানীখিনিও পৰি যাবগৈ। আৰু এই চাওক আলুৰ কালাৰখিনি কিমান ধুনীয়া হৈ আহিছে হালধি অলপ দিয়াৰ কাৰণে। আৰু এতিয়া এইখিনি পূৰা ভজা হৈ গ'ল, কালাৰো আহি গ'ল। এতিয়া মই এইখিনি নমাই দিছোঁ। এতিয়া মই ইয়াত আৰু অলপ তেল দি লৈছোঁ, কাৰণ তেলটো একেবাৰে কম হৈ গৈছিলে। ইয়াত মই শুকান জলকীয়া দিছোঁ আৰু অলপ জিৰা দিছোঁ আৰু মই পিঁয়াজ দিছোঁ। দি পেলাই এইখিনি ভাজি হোৱাৰ পিছত পচলাখিনিও মই ইয়াত দি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অলপ বঢ়াই পেলাই তাৰপিছত মই এইখিনি পূৰা ভালকৈ ভাজি ল'ম। আৰু এতিয়া এইখিনি ভজা হোৱাৰ পিছত মই কি কৰিছোঁ, জহা চাউল এই ধৰণে তিয়াই থৈছিলোঁ আৰু হাতেৰে পূৰা ভালকৈ এইখিনি এই ধৰণে সানি লৈছোঁ, পূৰা গুড়ি হৈ যাব। আৰু গুড়ি কৰি তাৰপিছত মই ইয়াতে দি দিছোঁ। আৰু এই ধৰণে দিলে ইমানে ভাল হয়, ইমান সোৱাদ লগা হয় খাবলৈ আৰু খুবেই ভাল লাগে খাবলৈ। এতিয়া এইখিনি দিও মই অলপ দেৰি আকৌ ভালকৈ লৰাই লৈছোঁ। আৰু যিটো মই মছলা বনাইছিলোঁ এই মছলাখিনিও ইয়াত দি দিছোঁ আৰু অলপ নিমখ দিছোঁ। আৰু মই কোনো বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকল বেছিক মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা, ধনিয়া, হালধি আৰু অলপ জলকীয়াৰ গুড়ি। কাৰণ কেঁচা জলকীয়া যিহেতু মই বেছি দিছোঁ, সেইকাৰণে জলকীয়াৰ গুড়িটো অলপ মই কম ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আকৌ এই ধৰণে অলপ গেছৰ ফ্লেমটো হাই কৰি পেলাই আকৌ অলপ ভালকৈ আকৌ ভাজি ল'ম, যাতে মছলাৰ কেঁচা গোন্ধটো অলপ গুচি যায়। এটুকুৰা মই ডালচেনি দিছোঁ আৰু মই একো নিদিওঁ, গৰম মছলা একো ব্যৱহাৰ নকৰোঁ। ইয়াত অকল এটুকুৰা ডালচেনি দিছোঁ। আৰু ইয়াত মই যিখিনি অলপ মছলা লাগি আছিলে সেইটো ধুই অলপ পানী দি দিছোঁ। পানীটো দিয়াৰ কাৰণ হৈছে যে যিখিনি পচলাৰ পৰা পানী ওলাব, কিন্তু চাউলখিনিও একেবাৰে হেৰি হৈ যাব, চাউলেও পানী টানিব আৰু পিছত তলত লাগি যাবগৈ। সেইকাৰণে ইয়াত পানী দি আৰু আলু দি পেলাই এতিয়া মই ঢাকি পেলাই থৈ দিম। কাৰণ আলুখিনিও আমাৰ সিজা নাছিলে, মই অকল হাই ফ্লেম কৰি পেলাইহে ভাজিছিলোঁ। আৰু এতিয়া এইখিনি মাজে কিন্তু লৰাই দিব, যিহেতু চাউল আছে তলত লাগি যাব পাৰে। মাজে অলপকৈ লৰাই যাব আৰু চাই ল'ম আলুটো সিজিছে নি। আলুটো সিজিছে, কিন্তু অলপ টান যেন লাগিছে, সেইকাৰণে আৰু অলপ মই ঢাকি দিম। আৰু আজি মই অলপ শুকানকৈ বনাইছোঁ, যদি আপোনালোকে অলপ জুলীয়াকৈ খাব বিচাৰে আৰু অলপ পানী দিব পাৰে। আৰু এয়া চাওক এইটো আমাৰ ৰেডি হৈ গ'লগৈ, দেখিছে নহয় গ্ৰেভি কিমান ধুনীয়া হৈছে, ঠিক হৈছে আৰু ইমানে যে সোৱাদ লগা হয়। যদি এই ধৰণে কেতিয়াও বনোৱা নাই, এবাৰ কিন্তু বনাই চাব, খুব টেষ্টি হয় আৰু বহুত ভাল হয়।